নমস্কাৰ সকলোকে। আজি আমি কম্পিউটাৰাইজড চাবি কাটিব পৰা মেচিনৰ বিষয়ে জানিবলৈ ওলাইছো। প্ৰথমে যন্ত্ৰটোৰ কিছুমান গুৰুত্বপূৰ্ণ উপাদানৰ সৈতে পৰিচিত হওঁ আহক। এইটোৱেই হৈছে ইউনিভাৰ্চেল ক্লেম্প। ইয়াক মূল প্ৰকাৰ আৰু আকাৰৰ বিস্তৃত পৰিসৰ নিয়ন্ত্ৰণ কৰিবলৈ ডিজাইন কৰা হৈছে। আপুনি কেৱল মূল চাবি আৰু খালী ঠাইখিনি ক্লেম্পত ৰাখক, অৱস্থান সামঞ্জস্য কৰক আৰু ইয়াক টান কৰক। এতিয়া আহে চাবি কাটিব পৰা প্ৰক্ৰিয়াৰ মূল অংশ, কাটাৰ আৰু প্ৰব। অৱশেষত ব্ৰাছটো। অপাৰেচন সম্পূৰ্ণ হোৱাৰ পিছত ক্লেম্প পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা এটা সাধাৰণ ব্ৰাছ। এতিয়া মেচিনটো প্লাগ কৰি লাও আৰু ই সঠিকভাৱে কাম কৰি আছে নে নাই পৰীক্ষা কৰোঁ। এতিয়া আমি আপোনাৰ চাবি কাটিং মেচিনটো কেনেকৈ মোবাইল এপৰ সৈতে সংযোগ কৰিব পাৰি সেই বিষয়ে অন্বেষণ কৰিবলৈ ওলাইছো। এই সংহতিয়ে উন্নত বৈশিষ্ট্যসমূহ আৰু দূৰৱৰ্তী নিয়ন্ত্ৰণ প্ৰদান কৰি আপোনাৰ চাবি কাটিং অভিজ্ঞতা বৃদ্ধি কৰিব পাৰে। নিৰ্বাচন কৰক, ক্লিক কৰক, তাৰ পিছত ব্লুটুথ বিকল্প অন কৰক আৰু স্বয়ংক্ৰিয় সংযোগ কৰক। তাৰ পিছত মেচিনটো নিৰ্বাচন কৰক। আপুনি দেখিছে যে ই কৰা হৈছে, মেচিনটো সংযোগ কৰা হৈছে। আমি এপ আপডেট, ফাৰ্মৱেৰ আপডেট আৰু ডাটাবেছ আপডেটৰ দৰে আপডেটৰ অৱস্থাও পৰীক্ষা কৰিব পাৰোঁ। তেতিয়া আমি মেচিনত কাটাৰ আৰু প্ৰব স্থাপন কৰিবলৈ ওলাইছো। প্ৰথমে প্ৰবটো ইনষ্টল কৰা যাওক। মেচিনত প্ৰব স্লটটো বিচাৰি উলিয়াওক, যিটো সাধাৰণতে বাওঁফালৰ পোৱা যায়। প্ৰবটো সঠিকভাৱে সোমোৱাওক। সম্পূৰ্ণ ভিতৰত থকাটো নিশ্চিত কৰক। তাৰ পিছত বিশেষ চাবুটো ব্যৱহাৰ কৰি ইয়াক টান কৰক যাতে প্ৰবটো সুদৃঢ়ভাৱে বহি থাকে। এতিয়া কাটাৰটো ইনষ্টল কৰা যাওক। মেচিনত কাটাৰ স্লটটো বিচাৰি উলিয়াওক, যিটো সাধাৰণতে সোঁফালে পোৱা যায়। কাটাৰটো সঠিকভাৱে সোমোৱাওক। সম্পূৰ্ণ ভিতৰত থকাটো নিশ্চিত কৰক। তাৰ পিছত বিশেষ চাবুটো ব্যৱহাৰ কৰি টান কৰি লওক যাতে কাটাৰটো সুদৃঢ়ভাৱে বহি থাকে। কাটাৰ আৰু প্ৰব দুয়োটা একে স্তৰতে প্ৰান্তিকৃত হোৱাটো নিশ্চিত কৰক। এতিয়া আমি কাটাৰ আৰু প্ৰবটো এলাইন কৰিলো। পৰৱৰ্তী পদক্ষেপটো হ'ল কাটিং প্ৰক্ৰিয়াটো মানাংকন কৰা। এপটো খুলিব। ডিভাইচ তথ্য নিৰ্বাচন কৰক। এপটোত কাটিং মানাংকন বিকল্প বিচাৰি উলিয়াওক আৰু নিৰ্বাচন কৰক। এতিয়া পৰ্দাত দেখা পোৱা নিৰ্দেশনা অনুসৰণ কৰক। বিচনাৰ দুইফালে ক্লেম্পটো সংলগ্ন কৰি টান কৰি লওক। এতিয়া খালী ব্লেডখন ক্লেম্পত সংলগ্ন কৰক। মানাংকন আৰম্ভ কৰক, ক্লিক কৰক। মেচিনটো চলোৱাৰ পিছত কাটিং ব্লেডখন সদায় পৰিষ্কাৰ কৰাটো নিশ্চিত কৰক। আমি মেচিনটো পৰীক্ষা আৰু মানাংকন কৰি শেষ কৰিলো আৰু এতিয়া ই চলাবলৈ সাজু হৈছে। এতিয়া আমি বাহনৰ ডাটাবেছ ব্যৱহাৰ কৰি এই চাবুটো ডিপ্লিকেট কৰিবলৈ ওলাইছো। ডাটাবেছলৈ যাওক, তাৰ পিছত আপোনাৰ ইচ্ছাৰ বিকল্পসমূহ নিৰ্বাচন কৰক। ইয়াৰ পিছতে কোড কি বিকল্প নিৰ্বাচন কৰক। এতিয়া প্ৰবে গতি কৰিবলৈ আৰম্ভ কৰিব আৰু কি ডিজাইনটো স্কেন কৰিবলৈ আৰম্ভ কৰিব। প্ৰবে গতি কৰাৰ লগে লগে ই কোৰ বিশদ মাত্ৰা আৰু কণ্টুৰ ধৰি ৰাখে। এই তথ্যসমূহ মূল চাবিৰ সৈতে মিলাবলৈ চাবিৰ খালী ঠাই সঠিকভাৱে কাটি লোৱাটো নিশ্চিত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। যেতিয়া ই শেষ হ'ব, তেতিয়া মূল চাবিটো এটা খালী চাবিৰ সৈতে সলনি কৰক আৰু ইয়াক ক্লেম্পত সংলগ্ন কৰক। এতিয়া কটা প্ৰক্ৰিয়া আৰম্ভ কৰক। মেচিনে মানাংকন তথ্য আৰু সংহতিসমূহৰ ওপৰত ভিত্তি কৰি খালী কি কাটিবলৈ আৰম্ভ কৰিব। মেচিনটোৱে খালী চাবুটো কাটি লোৱাৰ সময়ত নিৰীক্ষণ কৰক। কাটাৰে খালী ঠাইখিনিৰ ওপৰেৰে গতি কৰিব, মূল কোৰ ডিজাইন অনুসৰি ডিপ্লিকেট কোৰ প্ৰফাইল সৃষ্টি কৰিব। ইয়াৰ পিছত কাটিং ব্লেডখন সঠিকভাৱে পৰিষ্কাৰ কৰাটো নিশ্চিত কৰক। এতিয়া খালী চাবুটো ওলোটি ক্লেম্পত সংলগ্ন কৰক আৰু প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰক। ইয়াৰ পিছত চাবিৰ ডিজাইন পৰীক্ষা কৰক আৰু ই সঠিকভাৱে কাম কৰি আছে নে নাই পৰীক্ষা কৰক।